ADRE 3.0 আহিছে বুলি ভাবি আপুনি হয়তো যদি এইটো ভিডিঅ' ক্লিক কৰিছে তেতিয়াহ'লে আপুনি ভুল ভিডিঅ'ত ক্লিক কৰিছে। ভিডিঅ' আৰম্ভণিতে আপোনাক মই সতৰ্কবাণী জনাই দিছোঁ, আৰম্ভণিৰ পৰা শেষলৈকে চাব। এইটো ভিডিঅ'ত কিছুমান কথা আমি পুংখানুপুংখভাৱে আলোচনা কৰিম। নমস্কাৰ। ADRE 1.0 আৰু 2.0 ইতিমধ্যে আদায় হৈ গৈছে, ঠিক আছে। 1.0ত কিছুমানে চাকৰি পায়ো গৈছে, বহুতে পাইছে, কিছুমান নহয় বহুতে পাইছে। ADRE 1ৰ কথা প্ৰথম পাতিছোঁ দেই, একদম ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰিছোঁ। ADRE 1ত বহুতে চিৰিয়াছলি নলৈছিলে, ইভেন ময়ো, ঠিক আছে। মানে চিৰিয়াছলি লোৱা নাছিলে, চৰকাৰে হয়তো পইচা খাব কিবা কিবি আমুক তামুক এইবিলাক বহুত কথা ওলাইছিলে। কিন্তু চাকৰিৰ কাৰণে পইচা নিদিও বহুত দুখীয়া ল'ৰাই চাকৰি পোৱাটো আমি দেখা পাইছোঁ। 1ৰ কথা কৈছোঁ দেই মই। 1ৰ কথা আদায় হৈ গ'ল। এতিয়া 1ত যে বহুত ল'ৰা ছোৱালীয়ে চাকৰি পালে, এনেকুৱা ল'ৰা ছোৱালী উদাহৰণ আছে যোনে নেকি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত 3rd ডিভিজন পাইছে, সিও ADRE 1ত নিজকে এনৰোল কৰিছে। তাকে দেখি মইনো কিয় নাপাম বুলি ভাবি বহুতে ADRE 2.0 পৰীক্ষা দিছিলে, কিন্তু বেয়াকৈ মুখ ঠেকেচা খালে। কিয়? কাৰণ ADRE এক্সামিনেশ্যনটো 150 নম্বৰৰ পৰা আহিছিলে, ঠিক আছে। আৰু তাত কাট অফ গৈছে 130 বা 125, মই এভাৰেজ ধৰিছোঁ, মানে গড় ধৰিছোঁ দেই। চ' কথাটো কি দৰাচলতে কথাটো কি, 150 ভিতৰত 125 বা 20 ধৰিছোঁ মই, 120 ধেমালি নম্বৰ নে বাৰু? মোটামুটি 85-90 ওচৰা-ওচৰি কাট অফ গৈছে, ঠিক আছে। মানে 100 ভিতৰত 90 পাব লাগিব আপুনি, এইটো পৰীক্ষাৰ কাৰণে 100 ভিতৰত 90 পাব লাগিব। আনকি ড্ৰাইভাৰ পোষ্টৰ কথা মই কৈছোঁ এইখিনিতে। এটা বিতৰ্কৰ সৃষ্টি হৈছে যে ড্ৰাইভাৰৰ কাৰণে ইমানো ডাঙৰ পৰীক্ষা হয়নে? আচলতে আমি ক'লৈ গৈছোঁ, ছিষ্টেমক দুখ দি আমি লাভ নাই, ঠিক আছে। আমাৰ মাইণ্ডছেটবোৰ এনেকুৱা হৈ গৈছে যে চৰকাৰী চাকৰিটো পালেই বহুত, ঠিক আছে। কিন্তু একদম হাঁহি উঠা কথা, একদম ৰিয়েলিটি কথা মই আপোনাক কৈছোঁ। এখন চৰকাৰী কলেজত এজন এছিষ্টেণ্ট প্ৰফেচাৰ মহোদয়ে যিমান টকা ঘটে, সেই কলেজখনৰ সন্মুখত যোনজন 8 পাছ ষ্টুডেণ্টে, যোনজন 8 পাছ ল'ৰাই, 8 পাছ ব্যক্তিয়ে পানী পুৰি ঠেলা লগায়, তেওঁ বেছি ঘটে। মানে মই কি ক'ব বিচাৰিছোঁ, মই এইটোৱে কৈছোঁ যে চাকৰিটোৱে শেষ অপশ্যন নহয়, ঠিক আছে। চাকৰিটোৱে শেষ অপশ্যন নহয়। মই অকল ADRE কথাই কোৱা নাই দেই। এইটো নহয় যে মই চাকৰি পালেই মোৰ জীৱনটো ছেটেল হৈ যাব, চাকৰি নাপালে মই মৰি যাম বা মোৰ চব চেছ, সেইটো নহয়। সেই মাইণ্ডছেটটো সলাবৰ হ'ল। বৰ্তমান যুগত এটা চৰকাৰী চাকৰি পোৱাটো মানে কি ক'ম আপোনাক, বালিত সোণ বিচৰা নিচিনা এটা কথা, বুজি পালেনে? গতিকে কথাবোৰ তেনেকুৱা। গতিকে সেইকাৰণে আমাৰ মাইণ্ডছেটবোৰ চাকৰি সলনি ব্যৱসায়ত কৰিব লাগে। এইটো নহয় যে চাকৰিৰ কাৰণে আপুনি চেষ্টা নকৰিবই, কৰিব, ঠিক আছে। যোনসকল ষ্টুডেণ্ট এভাৰেজ বা যোনসকল ল'ৰা ছোৱালী পঢ়াত মধ্যমীয়া, সেইসকলে এইটো পৰীক্ষাত বা এনেকুৱা ধৰণৰ পৰীক্ষাত আগ নবঢ়াই ভাল। মই আকৌ ৰিপিট কৰিছোঁ, এইবিলাক এক্সামত আগ নবঢ়াই ভাল। মই আকৌ আপোনালোকক ডাউন দিয়া নাই। এটা কথা খোলাখুলি কৈছোঁ, এই এক্সামটো বা এনেকুৱা ধৰণৰ এক্সামটোত আজিকালি ল'ৰা ছোৱালীবিলাক এৱাৰ, সজাগ। আজিকালি বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষা বুলি ক'লে প্ৰিপেৰেশ্যন কৰে, চবেই কৰে। বিয়া হোৱা নোহোৱা বুলি কথা নাই, আনকি 30-35 বছৰীয়া মানুহকো মই প্ৰিপেৰেশ্যন কৰা দেখিছোঁ। সেইটো বেয়া কথা নহয়, বহুত ভাল কথা, ঠিক আছে। কিন্তু তাৰ ফলত আমাৰ কাট অফটো হাই হৈ গৈছে, তাৰ কম্পেৰেটিভলি পষ্টৰ সংখ্যা কম। কাট অফ মিনছ কি? ছাপ'জ কোনোবা এটা বিভাগে এটা ভেকেঞ্চি উলিয়াইছে যাৰ নেকি পদৰ সংখ্যা 35টা, এপ্লাই কৰিছে 35,000, তাৰে 35,000জনৰ পৰা মই 15,000জন মাইনাছ কৰিছোঁ, ঠিক আছে। কিন্তু বাকীকেইজনেতো পঢ়াত ভাল, পঢ়াত গুৰুত্ব দিছে, সেইসকলৰ মাজত কম্পিটিশ্যন হ'ব। কিমান পোষ্টৰ কাৰণে? 35টা পোষ্টৰ কাৰণে। এটা চিম্পুল এক্সাম্পল মই আপোনাক দিছোঁ। সিদিনা হৈ যোৱা আছাম পুলিচৰ ছাব ইন্সপেক্টৰ পৰীক্ষাটো তাৰ এটা উদাহৰণ। গতিকে মই তোমালোকক বা আপোনালোকক কাটৰেৰে অনুৰোধ কৰিছোঁ, চাকৰিৰ কাৰণে যত্ন কৰাটো বেয়া কথা নহয়, কিন্তু চাকৰিটোৱে জীৱনৰ শেষ প্লেন বুলি ধৰাটো মূৰ্খামি। বৰ্তমান যুগত প্লেন বি লাগিবই। বিভিন্ন ধৰণৰ উপায় আছে, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, বিজনেছ, ছেল্ফ এমপ্লয়ড আদিকে বিভিন্ন ধৰণৰ কাম আছে। যোনসকল এভাৰেজ ষ্টুডেণ্ট সেইসকলে ভিডিঅ'টো ভালদৰে শুনিব, ভালদৰে অনুধাৱন কৰিব। মই যদি কিবা বেয়া কথা কৈছোঁ, যদি মোৰ কথাষাৰ কাৰোবাৰ বেয়া লাগে, মোৰ গাত দুখ নাই। এইটো ৰিয়েলিটি, এইটো বাস্তৱ।
এইটো বাস্তৱ। আপুনি নিজৰ মোক বেয়া কমেণ্ট কৰাৰ আগত নিজৰ গাত এবাৰ চিকুট মাৰি দিয়ক আৰু সোধক যে তুমি গেট ঠিকানে এইবাৰ তোমাৰ ADRE 2.0 কাৰণে কিমান প্ৰচেষ্টা কৰিছিলা, কিমান চেষ্টা কৰিছিলা, কিন্তু সফল হ'লা জানো? নাই হোৱা। 90% ভিউৱাৰ্ছ নাই হোৱা। গতিকে আমি ক'ৰবাত নহয় ক'ৰবাত ভুল এটা কৰি আছোঁ। সেই ভুলটো সংশোধন কৰাৰ সময় হৈ গ'ল মোৰ বন্ধু। এতিয়া চাকৰিৰ পাছত লাগি থকাটো এটা মূৰ্খামি আজিৰ যুগত ব্যৱসায়ত হাত দিয়া। চিধা কথা কৈছোঁ, মানে প্লেন বি লাগিব।